নমস্কাৰ শিক্ষাগুৰুসকল, আজি আমি আলোচনা কৰিম SCERTৰ অসমৰ পৰা এটা গুৰুত্বপূৰ্ণ নতুন জাননী আহিছে। সেই জাননী সম্পৰ্কে অসমৰ সকলো বিদ্যালয়ত ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ 2026 আয়োজন হ'ব। এই শিবিৰ কেনেকৈ চলিব, বিদ্যালয় পৰ্যায়ত কেতিয়াৰ পৰা আৰম্ভ হ'ব, কিমান সময়ৰ বাবে হ'ব, ছাত্ৰ ছাত্ৰীসকলে এই শিবিৰৰ পৰা কি লাভালাভ পাব, এই সকলো তথ্য এই ভিডিঅ'টোত জনাম। সেই ভিডিঅ'টি শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত অসম চৰকাৰৰ SCERTয়ে 15 মে তাৰিখে যি অফিচিয়েল এক জাননী জাৰি কৰিছে, সেই জাননী দেখিবলৈ পাই আছে। এই জাননীত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে NEP 2020ৰ অধীনত ভাৰতীয় ভাষা ছামাৰ কেম্প, আমি এই ভাৰতীয় ভাষা ছামাৰ কেম্প আগতেও যোৱা বছৰ অনুষ্ঠিত কৰিছোঁ, তাৰ আগৰ বছৰ অনুষ্ঠিত কৰিছোঁ। এই কেম্পৰ এইবাৰ আৰু এটা নাম দিছে, আপোনালোকে যে স্ক্ৰীনত দেখিব পাই আছে যে ভাৰতীয় ভাষা লেংগুৱেজ কেম্প বুলিও নাম দিছে 2026। কাৰণ আমি ছামাৰ কেম্প বুলি কোৱাৰ লগে লগে আমি ছামাৰ ভেকেশ্যনত অনুষ্ঠিত হোৱা বুলি বুজি উঠোঁ, কিন্তু এয়া ছামাৰ ভেকেশ্যনত অনুষ্ঠিত নহয়। যোৱা বছৰো আমাৰ জুন আৰু আগষ্ট মাহত হৈছিলে, জুলাই মাহত হোৱা নাছিলে। গতিকে এইবাৰো আমাক মে' মাহত অনুষ্ঠিত কৰিব দিছে, অৰ্থাৎ বিদ্যালয় খোলা সময়তে অনুষ্ঠিত কৰিব দিছে, ছামাৰ ভেকেশ্যনৰ সময়ত কৰিব দিয়া নাই। গতিকে ইয়াৰ আন এটা নাম ৰাখিছে ভাৰতীয় ভাষা লেংগুৱেজ কেম্প বুলি। গতিকে এই লেংগুৱেজ কেম্প আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। আৰু এই শিবিৰৰ মূল উদ্দেশ্য পত্ৰটিত উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীৰ মাজত যি মাল্টিলিংগুৱেল শিক্ষা, অৰ্থাৎ বহুভাষিক শিক্ষা বৃদ্ধি কৰা আৰু ভাৰতৰ যি ভাষাগত বৈশিষ্ট্য বা বিচিত্ৰতা আছে ভাৰতত, তাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মনত আগ্ৰহ সৃষ্টি কৰা। NEP 2020 অনুসৰি সৰু বয়সতে যদি একাধিক ভাৰতীয় ভাষাৰ সৈতে পৰিচয় ঘটোৱা যায়, তেন্তে শিক্ষাৰ মান উন্নত হয় আৰু ৰাষ্ট্ৰীয় একতা শক্তিশালী হয় বুলি উল্লেখ কৰিছে। আৰু কেম্প ডিটেইলছত যদি চাই, তেতিয়াহ'লে এই ভাষা শিবিৰ অসমত অনুষ্ঠিত হ'ব 15 মে'ৰ পৰা 31 মে' তাৰিখলৈকে। আৰু ইয়াতে এটা কথা লিখিছে, আইডাৰ হোল্ডিং ফৰ 1 hour, আমি 1 ঘণ্টাকৈ অনুষ্ঠিত কৰিব পাৰোঁ, বা ডেইলি 2 hours-কেও 2 ঘণ্টাকৈ অনুষ্ঠিত কৰিব পাৰোঁ। ইয়াতে অকণমান মই ভাবোঁ টেকনিকেলি প্ৰব্লেম এটা হৈছে, 1 ঘণ্টাকৈ অনুষ্ঠিত কৰিলে 7 দিন বুলি লিখিছে, কিন্তু 1 ঘণ্টাকৈ অনুষ্ঠিত কৰিলে আমি 14 দিন বিদ্যালয়ত এই ভাষা কেম্প অনুষ্ঠিত কৰিব লাগিব। আৰু যদি 2 ঘণ্টাকৈ অনুষ্ঠিত কৰোঁ, তেতিয়াহ'লে আমি 7 দিন কৰিলেই আমাৰ যিহেতু 14 দিনত 14 ঘণ্টা হয়, 14 দিন কৰিলে, আৰু যদি 2 ঘণ্টাকৈ কৰোঁ তে 7 দিনতে 14 ঘণ্টা হৈ যাব। গতিকে আমি 14 দিনৰ প্লেনো কৰিব পাৰোঁ 1 ঘণ্টাকৈ, বা 7 দিনৰ প্লেনো কৰিব পাৰোঁ 2 ঘণ্টাকৈ। সেই কথাটো ইয়াত উল্লেখ কৰিছে। আপোনালোকৰ কনচাৰ্ণ ব্লক অফিচৰ পৰা যিদৰে গাইড কৰে, আপোনালোকে সেইদৰে আগবাঢ়িব। মই আপোনালোকক অৰ্ডাৰটোৰ বিষয়েহে জনাই আছোঁ বা অৱগত কৰিব চেষ্টা চলাই আছোঁ। গতিকে এইদৰে আপুনি বিদ্যালয় পৰ্যায়ত 15 মে'ৰ পৰা 31 মে'লৈ আপুনি 7 দিনৰ কাৰণে বা 14 দিনৰ কাৰণে প্লেন কৰি পেলাই আপোনাৰ বিদ্যালয়ৰ সুবিধা অনুযায়ী আপোনালোকে ভাষা শিবিৰ বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব। আৰু অনুষ্ঠিত কোনটো সময়ত কৰিব, সেই কথাটো ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে স্কুল টাইম টেবুলটো এনেধৰণে এৰেঞ্জ কৰিব লাগিব যে আপুনি এইটো যি TRL প্ৰগ্ৰাম বিদ্যালয়ত চলি আছে, TRL প্ৰগ্ৰামৰ যি ক্লাছ থাকে, সেই ক্লাছৰ সময়ত আপুনি অনুষ্ঠিত কৰিব পাৰে। লেংগুৱেজ ক্লাছ, ভাষা ক্লাছত আপুনি অনুষ্ঠিত কৰিব পাৰে। ৰিডিং ক্লাছ, যি পঠন শ্ৰেণী থাকে, তাত আপোনালোকে এই প্ৰগ্ৰাম অনুষ্ঠিত কৰিব পাৰে। বা আপোনালোকে আফটাৰ দ্য ক্লাছ আৱাৰ, যি আপোনাৰ ৰুটিনত ক্লাছ আৱাৰ্ছ আছে, তাৰ সমাপ্তি কৰি পেলাই তাৰ পাছতো আপুনি এই প্ৰগ্ৰাম ভাষা ছামাৰ কেম্প আপোনালোকে বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰিব। আৰু এইবাৰৰ যি ভাষা শিবিৰ অনুষ্ঠিত হ'ব, তাৰ এটা বিশেষ আকৰ্ষণৰ কথা ইয়াত উল্লেখ কৰিছে। বিশেষ আকৰ্ষণটি হ'ল ইণ্ডিয়ান ছাইন লেংগুৱেজ, ISLৰ অন্তৰ্ভুক্তি কৰা গৈছে। আৰু NIOSৰ আৰু PM-eবিদ্যা চেনেলৰ সহায়ত, মানে আমাৰ বিদ্যালয়ত যি ৰিচ'ৰ্চৰ সুবিধা আছে, আপোনালোকক এই সংক্ৰান্তত আপোনালোকৰ কনচাৰ্ণ CRCCয়ে গাইড কৰিব। সেই তাৰ সহায়ত আমি ছাত্ৰ ছাত্ৰীসকলক ISL অৰ্থাৎ ছাইন লেংগুৱেজৰ শিক্ষা দিব লাগিব, বা বিদ্যালয়সমূহক সেই ক্ষেত্ৰত উৎসাহিত কৰিব লাগিব বুলি এই পত্ৰটিত উল্লেখ কৰিছে। গতিকে অসমৰ সকলো বিদ্যালয়কে এই শিবিৰ সফলভাৱে আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক গাইডলাইনত আহিম। গাইডলাইনৰ পৰা মই আপোনালোকক গোটেই ডিটেইলছ গাইডলাইন নকওঁ, এই ক্ষেত্ৰত আপোনালোকৰ CRCC কনচাৰ্ণ CRCCয়ে নিশ্চয় গাইড কৰিব। মই আপোনালোকক এই যি কাৰ্যসূচী আছে বিদ্যালয় পৰ্যায়ত কি কৰিব লাগিব, সেই কথাখিনিহে চিম্পলি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ডে এক্টিভিটিছ আৰু ছাজেষ্টিভ পেডাগজি বুলি দি দিছে। ইয়াত Day 1, Day 2, Day 3, Day 4, Day 5, Day 6 আৰু Day 7লৈকে দি দিছে। 7 দিনৰ কথা দিছে। 7 দিন আপোনালোকে অনুষ্ঠিত কৰিব পাৰে। 7 দিন কৰিলে আপোনালোকে 2 ঘণ্টাকৈ কৰিব লাগিব। আৰু যদি 14 দিনত ভগাই লয়, এটা দিনত আপোনালোকে দুভাগ কৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনালোকে 1 ঘণ্টাকৈও এই প্ৰগ্ৰাম বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰিব।
আমি এক্টিভিটিছখিনি যদি চাওঁ তেতিয়াহ'লে ডে 1 প্ৰথম দিনত থাকিব বেছিক গ্ৰিটিংছ থাকিব, এলফাবেটছ থাকিব, নাম্বাৰ্ছ থাকিব আৰু ছিগনেচাৰ্ছ থাকিব। অৰ্থাৎ আপুনি যোনটো ফৰেন লেংগুৱেজ নহয়, যোনটো ইণ্ডিয়ান লেংগুৱেজ, মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আপুনি ল'ব, সেই লেংগুৱেজটোৰ বেছিক গ্ৰিটিংছ, এলফাবেটছখিনি, নাম্বাৰ্ছখিনি আৰু ছিগনেচাৰ্ছখিনি আপুনি ল'ৰা ছোৱালীক শিকাব লাগিব। আৰু ছাজেষ্টিভ পেডাগজিত দিছে যে আপুনি টিচিং মেথড কি ল'ব পাৰে, ৰোল প্লে ল'ব পাৰে, ফ্লেছ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ ইচ্ছামতে আপুনি বেলেগ পদ্ধতিও গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক যোগাযোগ দক্ষতা গঢ়ি তোলাত আমি সহায় কৰিব লাগিব। ছেকেণ্ডটোত কৈছে ভাৰ্চুৱেল চিটি ট'ৰ ৰিয়েল লাইফ কনভাৰ্চেশ্যন প্ৰেক্টিচেছ। অৰ্থাৎ আমি এক্টিভিটিছ কি ল'ব পাৰোঁ, শ্বপিং ৰোল প্লে কৰিব পাৰোঁ, ৰেষ্টুৰেণ্টত কথা পতাৰ ৰোল প্লে কৰিব পাৰোঁ, বাছ ষ্টপত ডাইৰেকশ্যন সোধা ৰোল প্লে কৰিব পাৰোঁ বা অটো বাছ ড্ৰাইভাৰৰ কথা পতাৰ আমি কেনেকৈ কথা পাতিম সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক আমি ৰোল প্লে কৰি পেলাই দেখুৱাব পাৰোঁ। বা আমি তেওঁলোকক আমাৰ যি স্মাৰ্ট টিভি আছে বিদ্যালয়ত আমি তাৰ ব্যৱহাৰ কৰি পেলাইও আমি তেওঁলোকক সেই লেংগুৱেজটোৰ বিষয়ে জ্ঞাত কৰাব পাৰি। আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ জীৱনৰ কমিউনিকেশ্যন স্কিল বৃদ্ধি পাব। আৰু আমি যদি ডে 3ত যাওঁ তেতিয়াহ'লে ডে 3ত আমি দেখা পাম যে আৰ্ট, মিউজিক, ডেন্স, পেইণ্টিং এনেধৰণৰ আৰ্টৰ কথা কৈছে। আৰু এক্টিভিটিছৰ ক্ষেত্ৰত কৈছে ছিং এলং, ডেন্স ষ্টেপছ, লোকেল পেইণ্টিং ষ্টাইলছ, লোকেল ইনষ্ট্ৰুমেণ্টবিলাক চিনি পোৱা, তেনেধৰণৰ এক্টিভিটিছ আমি কৰাব পাৰোঁ। আৰু কালচাৰেল এক্সপ'জাৰ আৰু ক্ৰিয়েটিভিটি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ দ্বাৰা বৃদ্ধি পাব। আমি যদি ডে 4লৈ যাওঁ, চতুৰ্থ দিনত আমি লোকেল আমি যিবিলাক স্পাইচেছ আছে, অৰ্থাৎ মছলা আছে, ভেজিটেবলছ আছে, ফ্ৰুইটছ আছে, এইবিলাকৰ বিষয়ে তেওঁলোকক আমি জনাব চেষ্টা কৰিম। আৰু ট্ৰেডিশ্যনেল আইটেমছ, ডিছেছ কেন বি প্ৰিপেয়াৰ্ড বাই ষ্টুডেণ্টছ উইথ দ্য হেল্প অফ টিচাৰ্ছ। তেওঁলোকে কুকিং এক্টিভিটি বা তেনেধৰণৰ ফুড প্ৰিপেৰেশ্যনৰ বিষয়ে তেওঁলোকক আমি প্ৰেক্টিছ কৰাব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্থানীয় খাদ্য সংস্কৃতি জানিব ইয়াৰ দ্বাৰা। তাৰপিছত পঞ্চম দিনত কৈছে আমাৰ কালচাৰেল এপ্ৰিচিয়েশ্যন, ডেভেলপমেণ্ট অফ লিচেনিং স্কিলছ, এৱাৰনেছ এবাউট দ্য লোকেল হিৰ'জ। আমাৰ যি কালচাৰেল এপ্ৰিচিয়েশ্যন আৰু লিচেনিং স্কিল তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব এইবিলাকৰ জৰিয়তে। শ্বৰ্ট ফিল্ম দেখুৱাব পাৰে, যিবিলাক ছাব টাইটেলছৰ সহ থাকে, তলত লিখা থাকে। পাপেট শ্ব' কৰিব পাৰে, অৰ্থাৎ পুতলা নাচ কৰিব পাৰে। আৰু শ্বৰ্ট ষ্টৰি টেলিং আপুনি কৰিব পাৰে। আৰু এইবিলাকৰ জৰিয়তে তেওঁলোকৰ লিচেনিং স্কিল আৰু সামাজিক সচেতনতা বৃদ্ধি পাব পাৰিব। তাৰপিছত আমি ডে 6 যদি চাওঁ, তাত আমি হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফীৰ কথা তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব। ৰিভাৰ, মাউণ্টেইন, হিষ্টৰিকেল মনুমেণ্টছ এইবিলাকৰ নামৰ বিষয়ে তেওঁলোকে জানিব। নদী, পাহাৰ, ঐতিহাসিক স্থান এইবিলাকৰ বিষয়ে তেওঁলোকে জানিব। ইয়াৰ কাৰণে আমি এটলাছ, মেপছ আৰু অডিঅ' ভিজুৱেল ৰিচ'ৰ্চ মেটেৰিয়েল আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যদি ডে 7 শেষৰ দিনটোলৈ যাওঁ তেতিয়াহ'লে ডে 7ত এইখিনি কৰিলে আমাৰ জেনেৰেল নলেজ বৃদ্ধি পাব। আৰু ডে 7ত আমাৰ ট্ৰেডিশ্যনেল গেমছ আৰু ক্লজিং চিৰিমনি হ'ব। আৰু তেওঁলোকক মটিভেটেড কৰিব লাগিব। আৰু এক্টিভিটিছৰ ক্ষেত্ৰত আন্তাক্ষৰী, ৱৰ্ড গেমছ, টাং টুইষ্টাৰ্ছ, কুইজ কম্পিটিশ্যন এইবোৰ আমি অনুষ্ঠিত কৰিব পাৰিম। আৰু ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চবিলাক আমাক দিব আৰু তেওঁলোকক চাৰ্টিফিকেট আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। তেওঁলোকে যিহেতু 7 দিনৰ এটা প্ৰগ্ৰামত আমাৰ লগত অংশগ্ৰহণ কৰিছে, তেওঁলোকক আমি চাৰ্টিফিকেট দিব পাৰোঁ। গতিকে এইদৰে আমি 7 দিনীয়া কাৰ্যসূচীত আমি কমিউনিকেশ্যন স্কিল, কালচাৰেল নলেজ, ক্ৰিয়েটিভিটি, কনফিডেন্স এইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ উন্নত হ'ব। গতিকে এইদৰে আমি বিদ্যালয় পৰ্যায়ত আমাৰ কালচাৰেল যি প্ৰগ্ৰাম আমি অনুষ্ঠিত কৰিম আৰু ছামাৰ কেম্প আমি 7 দিনীয়া কাৰ্যসূচী 7 দিনত বা 14 দিনত আমি সমাপ্ত কৰিব চেষ্টা কৰিম। গতিকে ভিডিঅ'টি যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।